চীনত নিৰ্মিত পিষ্টলসহ আৰক্ষীৰ জালত 2 দুধৰ্ষ ডকাইত। এক বিশেষ নাকা চেকিং অভিযানত বৃহৎ সফলতা লাভ কৰে নগাঁৱৰ ৰূপহীহাট আৰক্ষীয়ে। নগাঁও নলদলি ৰাজ্যিক ঘাইপথৰ অনা অঞ্চলত চলোৱা এই অভিযানত আৰক্ষীয়ে পিষ্টলসহ দুটাকৈ দুধৰ্ষ ডকাইতক আটক কৰিবলৈ সক্ষম হয়। ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰুজ দত্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন খবৰৰ ভিত্তিত অনাৰ নায়াৰ পেট্ৰল পাম্পৰ সমীপত তালাচী চলাই থকাৰ সময়তে AS12AH1637 নম্বৰৰ এখন মটৰচাইকেলত অহা দুজন সন্দেহজনক লোকক ৰবলৈ সংকেত দিয়ে আৰক্ষীয়ে। আৰক্ষীক দেখি পলাবলৈ চেষ্টা কৰোঁতেই দুয়োকে কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে। আৰক্ষীয়ে ধৃত দুয়োজনৰ পৰা তালাচী চলাই চীনত নিৰ্মিত 0.32 mm এটা পিষ্টল, এটা মেগজিন, সক্ৰিয় গুলীৰ লগতে খুকুৰিসহ কেইবাটাও চোকা অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই অস্ত্ৰসমূহেৰে অঞ্চলটোত এক বৃহৎ অপৰাধ সংঘটিত কৰাৰ পৰিকল্পনা আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। আটকাধীন ডকাইত দুজন কালিয়াডিঙা অঞ্চলৰ বাসিন্দা মুছাব্বিৰ আলী আৰু আব্দুল হাই বুলি চিনাক্ত কৰা হৈছে। এই ডকাইত দুটাৰ সৈতে আন কোনো সংঘটিত ডকাইতি চক্ৰ জড়িত আছে নেকি সেয়া জানিবলৈ তদন্ত অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে।